যোৰহাট জিলা আয়ুক্ত জয় শিৱানীৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত যোৰহাটত আসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱক সমাৰোহ দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয়। মই আচলতে অসামৰিক প্ৰতিৰক্ষা বিভাগৰ আজিৰ দিনটো আমি এখন স্বেচ্ছাসেৱক সমাৰোহ পাতিবৰ কাৰণে আয়োজন কৰিছিলোঁ। আমাৰ আয়ুক্ত মহোদয়, জিলা আয়ুক্ত মহোদয়ৰ পৃষ্ঠপোষকতাত আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ তত্বাৱধানত এই গোটেই অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচীৰে আজি আমি ৰূপায়ণ কৰিছোঁ। পুৱা আমি 7:30 বজাত আমাৰ ইউনিট ফ্লেগ হোষ্টিং কৰা হ'ল, ইউনিট ফ্লেগ আমাৰ উৰুৱা হ'ল। তাৰপিছতে আমাৰ এটা থিম আছিলে, যিটো শোভাযাত্ৰা উলিয়াইছিলোঁ। প্ৰায় আমাৰ 600মান ভলণ্টিয়াৰ্ছৰ এটা শোভাযাত্ৰা, যিটো শোভাযাত্ৰাৰ আমাৰ থিম আছিলে পথ সুৰক্ষা। যিহেতু আমি দিনে দিনে দেখি আছোঁ যে আমাৰ দুৰ্ঘটনাৰ পৰিমাণ বহুত বাঢ়িছে, বহুত মানুহৰ মৃত্যু হৈছে। সেইকাৰণে আমি এই থিমটোকে ল'বৰ কাৰণে চেষ্টা কৰিলোঁ আৰু আমাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰৰ সহযোগিতাত এই ৰেলীটো আমি কমপ্লিট কৰিলোঁ। আমি প্ৰায় 3-4 কিলোমিটাৰ এটা দীঘলীয়া ৰেলী আমি উদযাপন কৰিলোঁ। আৰু ইয়াৰ পিছতে আমাৰ এখন মুকলি সভা আছে আমাৰ পীতাম্বৰদেৱ গোস্বামী অডিটৰিয়ামত। মুকলি সভাখনত আমাৰ ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। আমাৰ যোৰহাট সমষ্টিৰ বিধায়ক, মৰিয়নি সমষ্টিৰ বিধায়ক আৰু অন্যান্য যোৰহাট জিলাৰ যিকেইজন বিধায়ক আছে তেখেতসকল আহিব। আমাৰ মাননীয় অজন্তা নায়ক বাইদেউ কেবিনেট মিনিষ্টাৰ, তেখেতো আমাৰ চিফ গেষ্ট হিচাপে অহা কথা আছিলে, কিন্তু বিশেষ কাৰণবশতঃ তেখেতে আহিব নোৱাৰে। গতিকে আমাৰ মুকলি সভাৰ পিছতে আমাৰ যিখিনি ভলণ্টিয়াৰ্ছ আছে, স্বেচ্ছাসেৱকসকলে গোটেইসকলে এটা সাংস্কৃতিক অনুষ্ঠান পালন কৰিব। আৰু গধূলি ভাগলৈ সন্ধ্যা 5 বজাত আমাৰ এখন ভাওনা, আমাৰ ভলণ্টিয়াৰ্ছসকলৰ মাজৰ পৰা এখন ভাওনা প্ৰদৰ্শন কৰা হ'ব পীতাম্বৰদেৱ গোস্বামী অডিটৰিয়ামতে। গতিকে মই আমাৰ যোৰহাটবাসী ৰাইজক এই গোটেইকেইটা অনুষ্ঠানত সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ কৰিছোঁ। যোৰহাট আসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আয়োজিত এই সমাৰোহত জিলাখনৰ প্ৰায় 3000 গৰাকী স্বেচ্ছাসেৱকে অংশগ্ৰহণ কৰে। দুৰ্যোগ ব্যৱস্থাপনা, নাগৰিক সুৰক্ষা আৰু জনসাধাৰণৰ সেৱাত সদায় আগভাগ লোৱা যোৰহাট আসামৰিক প্ৰতিৰক্ষা বিভাগে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰি এক সুৰক্ষিত স্বেচ্ছাসেৱক বাহিনী গঢ়ি তুলিছে। এই বাহিনীয়ে সময়ে সময়ে দুৰ্ঘটনা, প্ৰাকৃতিক দুৰ্যোগ তথা বিভিন্ন আপদকালীন পৰিস্থিতিত সেৱা আগবঢ়াই সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যিটো কৰিলোঁ সেইটো পথ সুৰক্ষা বিভাগৰ সেইটো কাৰণে কৰিলোঁ। আৰু ইয়াৰ পৰা ওলাই আমি তৰুণাম ফুকন হৈ গৈ দেৱী কলেজৰ সন্মুখেদি আহি ইয়াত উপস্থিত হ'লোঁ। আৰু এই মই যোৰহাটবাসী ৰাইজক সকলোকে আজি দিনজোৰা কাৰ্যসূচী আহিবলৈ চবকে অনুৰোধ জনাওঁ। সমাৰোহৰ অংশ হিচাপে 3000 গৰাকী স্বেচ্ছাসেৱকৰ অংশগ্ৰহণেৰে নগৰজুৰি পথ সুৰক্ষাৰ সজাগতা শোভাযাত্ৰা বাহিৰ কৰা হয়। বৰ্তমান সময়ত দ্ৰুতগতিত বৃদ্ধি পাই থকা পথ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে ৰাইজক সজাগ কৰা এই শোভাযাত্ৰাৰ মূল উদ্দেশ্য আছিল। শোভাযাত্ৰাত পথ সুৰক্ষা, যান বাহন নিয়ম মানি চলা, হেলমেট আৰু ছিটবেল্ট ব্যৱহাৰৰ দৰে গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰচাৰ কৰা হয়। মই এই অসামৰিক প্ৰতিৰক্ষা বিভাগ যোৰহাট জিলাৰ চিফ ৱাৰ্ডেন হয়, মুখ্য প্ৰতিপালক। আপোনালোকে দেখিছেই, আপুনি আজি এই প্ৰচেশ্যনটোত আমাৰ 600ৰ ওপৰৰ স্বেচ্ছাসেৱিকাই অংশগ্ৰহণ কৰিছে। এই এটা সজাগতামূলক শোভাযাত্ৰা কৰা হৈছিলে। আৰু এই শোভাযাত্ৰাটোৱেদি আমি যোৰহাটবাসী ৰাইজৰ মাজত এই পথ সুৰক্ষাৰ এটা সচেতনতা আনিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আমাৰ এই অনুষ্ঠানটো পতাৰ মুখ্য উদ্দেশ্য হ'ল যে আমাৰ যিসকল স্বেচ্ছাসেৱক আছে, প্ৰায় আমাৰ 3000 স্বেচ্ছাসেৱিকা আছে যোৰহাট জিলাত। এইসকলৰ মাজত তেওঁলোকৰ মাজত এটা সম্পৰ্ক হ'বৰ কাৰণে, কাৰণ নহ'লে কি হয়, 3000 মানুহৰ একেলগে কেতিয়াও লগ নহয়। আজি এই অনুষ্ঠানটোতে তেখেতসকল লগ হ'ব, লগ হৈ তেওঁলোকে মত বিনিময় কৰিব, তেওঁলোকে আহিব। আৰু মই যোৰহাট জিলাৰ মুখ্য প্ৰতিপালক হিচাপে এটা গৌৰৱবোধ কৰোঁ যে অসমৰ ভিতৰত এই অসামৰিক প্ৰতিৰক্ষা বিভাগৰ যোৰহাট জিলাতহে এনেকেই স্বেচ্ছাসেৱক বাহিনীৰ সমাৰোহ অনুষ্ঠিত হয়। অনুষ্ঠানত আসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্ৰক সীমান্ত শৰ্মা আৰু মুখ্য প্ৰতিপালক পাৰ্থসাৰথী বৰুৱা উপস্থিত থাকি সমগ্ৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি দিলে। তেওঁলোকে স্বেচ্ছাসেৱকৰ নিষ্ঠা আৰু সেৱামূলক মনোভাৱৰ শলাগ লয়। দিনজোৰা কাৰ্যসূচীৰ অন্তত সন্ধিয়া 5 বজাৰ পৰা পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰা হয়। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।